হেল্ল' গাইজ নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো ভাল। মই সুমিতা অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বনাব লৈছোঁ মূলা আচাৰ। আৰু মই মূলাখিনি সৰু সৰুকৈ কাটি লৈছোঁ এনেকৈ প্ৰথমে। আৰু এতিয়া মই এইখিনি পানীত দি অকণমান উতলাই ল'ম। আৰু বেছি নুতলাওঁ, বেছি সিজিব দিব নালাগে, অলপ সিজিব দিম এতিয়া। এয়া পানীখিনি দি লৈছোঁ। এয়া অলপ উতলটো আহিছে আৰু এতিয়া বেছি যিহেতু সিজিব দিব নালাগে। এয়া মই এইখিনি নমাই লৈছোঁ। তাৰপিছত মই ইয়াতে নিমখ হালধি মিক্স কৰি দিম আৰু মিক্স কৰি লৈছোঁ। লগতে এইখিনি মই এতিয়া ৰ'দত 2-3 দিনৰ কাৰণে ৰ'দত শুকুৱাই ল'ব লাগিব। তেতিয়াহে আচাৰটো ভাল হ'ব খাবলৈ। এয়া মোৰ আচাৰ শুকোৱা হৈ গ'ল আৰু মই কেৰাহী এখন পাতি লৈছোঁ ইয়াত। আৰু মই ইয়াতে মছলাখিনি এতিয়া ভাজি ল'ম। প্ৰথমে মই সৰিয়হখিনি ভাজি লৈছোঁ। আৰু মোৰ যিহেতু কম, বেছি নহয় মূলাৰ আচাৰ, সেইবাবে মই এই গোটেইখিনি নিদিওঁ সৰিয়হ। আৰু লগতে মই বাকী মছলাখিনিও এনেকৈ ভাজি ল'ম। আৰু মই এই গোটেই মছলাখিনি ভজা হৈ গ'ল। আৰু জলকীয়াখিনিও মই লগতে ভাজি লৈছোঁ। এয়া জলকীয়াখিনিও মোৰ ভজা হৈ গ'ল। আৰু এতিয়া এই মই গোটেইখিনি ধুনীয়াকৈ মিক্সিত পিচি ল'ম। এতিয়া মই কেৰাহীখনত তেলখিনি দি দিছোঁ। আৰু তেলখিনি পকিবলৈ ভালকৈ দিলোঁ। আৰু এতিয়া মই মূলাখিনি দি দিছোঁ। এনেকৈ মূলা আচাৰ থ'লে মানে বহুত দিনলৈকে খাব পাৰি। সেইবাবে মই মূলাৰ আচাৰ সদায় এনেকৈয়ে থওঁ। এইখিনি মই এতিয়া ভালদৰে এনেকৈ ভাজি লৈছোঁ। তাৰপিছত মই ইয়াতে নিমখ অলপ দি দিছোঁ। আগতে যিহেতু দিয়া আছিলে, এতিয়া মই বেছি দিয়া নাই। আৰু ইয়াতে মই এতিয়া ভালদৰে লৰাই লৈছোঁ। অকণমান সিজিবলৈ দিম। তাৰপিছত মই ইয়াতে মছলাখিনি এতিয়া এড কৰি দিছোঁ। আৰু এই গোটেইখিনি মই এতিয়া ভালদৰে লৰাই লৈছোঁ। অকণমান সিজিব দিব লাগিব। এনেকৈ যদি কোনোবাই থোৱা নাই তেতিয়াহ'লে থ'ব পাৰিব। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এতিয়া মই এই গোটেইখিনি এনেকৈ ভালদৰে অলপ সময় ভাজি লৈছোঁ। আৰু এয়া মোৰ ভজা হৈ গৈছে এতিয়া। আপোনালোকে ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পাই থাকে। আৰু এয়া মই এনেকৈ টেমা এটাত ভৰাই লৈছোঁ। আৰু এই আচাৰখিনি এনেকৈ থৈ দিলে কেইবাদিনলৈকে বহুত দিনলৈকে খাব পাৰি। সোনকালে বেয়া হৈ নাযায়।
এনেকৈ মই গোটেইখিনি এতিয়া টেমা এটাত ভৰাই লৈছোঁ। বেছি নহ'ল আৰু মূলা যিহেতু কেঁচাতে যিমানখিনি হয় আৰু ৰ'দত শুকুৱাই দিলে একেবাৰে কম হৈ পৰে। এয়া মোৰ মূলা আচাৰ এতিয়া ৰেডি হৈ গ'ল। কেনেকুৱা পালে ভিডিঅ'টো জনাবচোন। বাই বাই।